ঈশ্বৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহিছোঁ। ৰাইজৰ ভিৰ, ৰাইজৰ চাৰিওফালে ৰাইজ চব তেনেকৈ লাইন পাতি আছে। 3-4 ঘণ্টা লাইন পতাৰ পাছতহে দৰ্শন কৰিব পৰা যাব। ৰাইজৰ ভিৰটো দেখাইছে। হৰ হৰ মহাদেৱ, চাৰিওফালে ভিৰটো দেখুৱাইছে। ভিৰ চব ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ পিছত দৰ্শনৰ ভিতৰত যিহেতু কেমেৰা এলাউ নকৰে ফটো তুলিব, তথাপি মনে মনে কিছুমানে ফটো 2-এখন তোলাৰ নিচিনা কৰিছে। তথাপি আমি সেইটো নুতুলিলোঁ। এই বাহিৰৰ পৰা মন্দিৰ ভাগ ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ যিটো নাচিকত আছে, গতিকে দেখুৱালোঁ আপোনাক বাহিৰ প্ৰাংগণটোত, কেম্পাছৰ ভিতৰত, মন্দিৰৰ বাহিৰত আৰু কেম্পাছৰ ভিতৰত। কেম্পাছৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। এই মন্দিৰ ভাগৰ কেম্পাছৰ ভিতৰৰ পৰিৱেশটো যথেষ্ট অকণমান ভিৰ ৰাইজৰ। আমি কমেও 10:30 বজামানৰ পৰা আমি কিউত আছিলোঁ। এতিয়া 3 বাজি গৈছে। 3 বজাত আমি দৰ্শন সম্পূৰ্ণ কৰি পেলাই বাহিৰলৈ ওলাই আহিছোঁ। এয়া হ'ল ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ।